ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ৰিজাল্টটো বেয়া হোৱাৰ পৰাই তোমালোকৰ বিভিন্ন প্ৰশ্ন তোমালোকৰ মাইণ্ডত আহি আছে, মোক বিভিন্ন কমেন্ট কৰি আছে। তোমালোকৰ লাষ্ট অপচন বুলি কৈছো কম্পাৰ্টমেণ্টেল এক্সামটো, আৰু এই এক্সামটোৰ কাৰণে তোমালোকে পঢ়িব লাগিব। তোমালোকে কাইলৈৰ পৰা নহয়, আজিৰ পৰাই পঢ়িব লাগিব। আৰু এতিয়া প্ৰশ্ন কেইটামান আহিছে যে কিমান মাৰ্কছৰ প্ৰশ্ন কাকত হ'ব, সেইটো ইম্পৰ্টেণ্ট হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল এক্সামটো যোৱা বছৰ যদি চাওঁ তেতিয়াহ'লে অতি সোনকালে হৈছিল, আৰু জুন মাহত ইতিমধ্যে ৰিজাল্ট দিছিল। জুন মাহৰ ৰিজাল্ট দি দিছিল, আৰু বহু ছাত্ৰ ছাত্ৰীয়ে কিন্তু কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰিছিল, বিশেষকৈ আমাৰ ক্লাছত জড়িত হৈ পঢ়ি কেনে। ছাত্ৰ ছাত্ৰীসকল, যোৱাবাৰৰ দৰে এইবাৰো এটা কোৰ্চ লৈ আহিছো বিভিন্ন ছাত্ৰ ছাত্ৰীৰ অনুৰোধ ক্ৰমে, আৰু সেই কোৰ্চটোত তোমালোকে ল'ব পাৰিবা। তোমালোকে সেই কোৰ্চটোত তোমালোকক সম্পূৰ্ণ কমন নোটছ বিলাক দিয়া হ'ব। তোমালোকৰ নোটছ বিলাক নিজে প্ৰস্তুত কৰি দিয়া হ'ব। লগতে তোমালোকক বিভিন্ন নোৱাৰাখিনি বুজাই দিয়া হ'ব লাইভ ক্লাছৰ জৰিয়তে। গতিকে এই কামটো যদি তোমালোকে কৰিব বিচাৰা, কোৰ্চটো যদি ল'ব বিচাৰে, তেতিয়াহ'লে বেছি পইচা দিব নালাগে। মাত্ৰ ৯৯ টকা এটা ছাবজেক্টত দিব লাগিব। ইলেক্টিভৰ বাহিৰে বাকী সকলো ছাবজেক্ট পঢ়োৱা হ'ব মাত্ৰ ৯৯ টকাত প্ৰতিটো ছাবজেক্টত। যিসকলে তিনিটাতকৈ তলত ফেইল কৰিছে, অৰ্থাৎ তিনিটা বা এটা দুটা বা তিনিটাত ফেইল কৰিছে, তোমালোকে SMS কৰিলে হ'ল নাম্বাৰটোত। ঠিক আছে? গতিকে তোমালোকক তাৰপিছত QR কোড এটা দিয়া হ'ব, তাতে পেমেন্ট কৰিলে হৈ যাব। এতিয়া বিভিন্ন জনে কৈ আছে যে ইংলিছত মই মেমচিকত পাছ কৰিছো, যিখন ডেছক্ৰিপটিভ আছে অৰ্থাৎ লিখা আছে তাত মই ফেইল কৰিছো, এতিয়া মই কেই নম্বৰ পৰীক্ষা দিব লাগিব। তোমালোকৰ কাৰণে প্ৰশ্ন আহিব মাত্ৰ ৪৫ নম্বৰৰ প্ৰশ্ন, আৰু তাৰে ভিতৰত পাব লাগিব তোমালোকে মাত্ৰ 14 নম্বৰ। গতিকে তোমালোকে 14 নম্বৰ নাপাবা নেকি ৪৫ৰ ভিতৰত এইকেইদিন পঢ়ি? নিশ্চয় পাবা। আৰু আমি যিমান পাৰো হেল্প কৰিম ষ্টুডেণ্টখিনিক আগবঢ়াবৰ কাৰণে। আৰু কোৰ্চটো বেছিও পেমেন্ট লোৱা নাই। তোমালোকৰ নহ'লে এবছৰ তোমালোকৰ এনাই গুচি যাব যদি তোমালোকে কি নকৰা, এইটো পৰীক্ষাৰ কাৰণে ভালদৰে নপঢ়া। আৰু অহা বছৰ আটাইখিনি আকৌ পৰীক্ষা দিব লাগিব। তোমালোকে পাছ কৰাখিনি দিব লাগিব, মানে আকৌ ফ্ৰেছ দিব লাগিব। গতিকে সেইকাৰণে এইকেইদিন অলপমান কষ্ট কৰি যিখিনিত তোমাৰ বেয়া হৈছে, যিকেইটা ছাবজেক্টত বেয়া হৈছে, এই ছাবজেক্ট কেইটা তোমালোকে পঢ়া। যদি তোমালোকৰ মেথছৰ যদি ডেছক্ৰিপটিভ বেয়া হৈছে, ডেছক্ৰিপটিভ খিনিৰ কাৰণে মাত্ৰ ৪৫ নম্বৰীয়া প্ৰশ্ন তোমালোকে চোৱা, আৰু তোমালোকে পাছ কৰিব পাৰিবা। এতিয়া প্ৰশ্নটো হৈছে প্ৰশ্নকাকত সহজ হ'ব নে টান হ'ব? প্ৰশ্নকাকত সহজ হ'ব নে টান হ'ব বুলি ক'লে তোমালোকক মই প্ৰশ্নকাকত তোমালোক আলোচনা কৰিম, শ্বেয়াৰ কৰিম, তোমালোকে পাবা। মোৰ বোধেৰে প্ৰশ্নকাকত টান নহয়। আগৰ প্ৰশ্ন মই চাইছো, আগতেও মই ষ্টুডেণ্টক পঢ়াইছো। গতিকে যোৱাবাৰ কম্পাৰ্টমেণ্টেল এক্সামতো আমাৰ গ্ৰুপৰ পৰা বহু ছাত্ৰী পাছ হৈছে, আমি এনেকুৱাকে ব্যৱস্থা কৰিছিলো। কিন্তু প্ৰশ্নকাকত তেনেকুৱা মই টান দেখা নাছিলো, অৰ্থাৎ মডাৰেটেড আছিল। মানে আমি যদি চাওঁ তেতিয়াহ'লে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ দৰে প্ৰশ্নকাকত আছিল, যে ইমান টান নাছিল। ঠিক আছে? গতিকে প্ৰশ্নকাকত টান নহয়, মই এইটো নকওঁ সহজো নহয় বুলি ক'ব পাৰো, কাৰণ মানে যিটো মিডিয়াম আছে, যিটো মেট্ৰিকৰ যিটো চিষ্টেমত পৰীক্ষাত প্ৰশ্নকাকত আহে, ঠিক তেনেদৰে প্ৰশ্নকাকত আহিব। তোমালোকৰ নৰ্মেল প্ৰশ্নকাকত আহিব, চিন্তা কৰিব নালাগে। প্ৰশ্নকাকত বিলাকো মই শ্বেয়াৰ কৰি দিম গ্ৰুপত, যিটো আমাৰ গ্ৰুপ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এতিয়া সময় বেছি নাই। এইকেইদিন কষ্ট কৰা, আৰু তোমালোকে আগৰ দৰে তোমালোকে এবছৰ আৰু নষ্ট নহয়, তোমালোকে আগৰ দৰে ষ্টুডেণ্ট বিলাকৰ লগত ক্লাছত যাব পাৰিবা। এতিয়া তোমালোকে মেইন কাম কৰা, পঢ়া। ঠিক আছে? আৰু আমাৰ গ্ৰুপত জইন হ'লে তোমালোকক গাইড কৰা হ'ব। তেতিয়াহ'লে গাইড কৰিলে তোমালোকে এটা নিৰ্দিষ্ট ভাৱে আগবাঢ়ি যাব পাৰিবা। ঠিক আছে? বাই।